আজি মামাই পথাৰত জাল পাতি কাৱৈ মাছ পালে আৰু লগতে সকলোবোৰ যোগাৰ আজি মামায়ে কৰি দিছে। ভেদাইলতা নৰসিংহ এইবোৰ আমি দুয়োটাই একেলগে গুচাই ল'লোঁ। তাৰপাছতে মাছকেইটাত নিমখ হালধি সানি ল'লোঁ। এয়া সানা হৈ গ'ল। তাৰপাছতে ভেদাইলতা আৰু নৰসিংহখিনি মিক্সি বাতিটোত ভৰাই পেষ্ট কৰি ল'লোঁ। এতিয়া গৰম গৰম তেলত মাছকেইটা দি ধুনীয়াকৈ মাছকেইটা সিজি যোৱালৈকে ফ্ৰাই কৰি ল'লোঁ আৰু তাৰ লগতে আলুখিনিও অলপ ফ্ৰাই কৰি ল'লোঁ। এতিয়া দুয়োখিনি একাষে থৈ সেইখন কেৰাহীতে দিছোঁ জিৰা গুটি, শুকান কণ জলকীয়া, নহৰু আৰু পিঁয়াজ আৰু তাৰ পাছতে পেষ্টটো দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি ভাজি থাকিম। তাৰ পাছতে দিছোঁ সোৱাদমতে নিমখ আৰু হালধি আৰু এইখিনি অলপ সময় ভাজি এতিয়া ফ্ৰাই কৰি ৰখা আলুখিনি দিলোঁ আৰু এইখিনিও ভাজি ভাজি শেষত মই দিছোঁ গৰম পানী আৰু গৰম পানী দিয়াৰ পাছত উতল অহাৰ পাছত মাছকেইটা দি দিলোঁ আৰু এয়া এনেধৰণে ঢাকোন মাৰি অলপ সময় সিজিব দিম আৰু এয়া আমাৰ কাৱৈ মাছ ভেদাইলতা নৰসিংহৰ সৈতে ৰেডি হৈ গ'ল। আৰু এই জোলকণ কাৰ কাৰ প্ৰিয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।